हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आई होप আপনারা সকলোৱে ভালে আছে প্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো সকলোকে বছৰটো যাতে সকলোৰে ভালে কুশলে যায় আৰু এটো মোৰ প্ৰথম নতুন বছৰত ব্লগ আজি বাহিৰতে মানে চৌকাতে হালুৱা বনাই আছো এফালে চাব পাৰিছে ধুৱা হৈছে বাকি ইয়াৰে আগত মই ক্লিপ লৈ থৈছো হেকিনি মই ইয়াতে এড কৰি দি আছো ইনষ্টাগ্ৰাম ৰীলৰ কাৰণে কুকিং ভিডিঅ' শুট কৰিম আৰু এয়া বাহিৰতে জাজুগাৰখিনি কৰি আছো আৰু দাদাই এয়া মাটিৰ চৌকাটো আনি দিছে সো আজি প্ৰথমবাৰ মিঠা বস্তু মানে চৌকাত ৰান্ধিম সো চাও কেনেকুৱা হয় আৰু মানে কিটো ৰান্ধি বনাই পেলে গুটেখিনি জাজুগাৰো কৰি লৈছো যেহেতু বাহিৰত গুটেখিনি আনি লব লগা হৈছে আৰু গাজৰখিনি ৰুকি ললো আৰু সদায় মই অন্নপূৰ্ণ ঘিৰে হালুৱা বনাও আজি এটো বেলেগ ঘি লৈছো চাও কেনেকুৱা হয় আৰু ফলে গাজৰখিনিও ৰুকা হৈ গৈছে অলমোস্ট আৰু অকমান বাকি আছে আৰু চাইছেনে সদায় গাজৰ ৰুকিলে মোৰে আঙুলিৰ অকমান ছাল গুছাওৱে বাৰু ইয়া যেহেতু মই ইনষ্টাগ্ৰাম ৰীলৰ কাৰণে মানে শৰ্ট ভিডিঅ' শুট কৰি আছো সো আপোনালোকে লং ভিডিঅ'ত ইমানকে ৰেচিপি ইয়াতে নাপাব আৰু ইয়া গাজৰখিনি ৰুকা হৈ গৈছে আৰু ইয়া বৰমাও এখিনি মানে চৌকাটো জ্বলাই দিছে ঘি দি পেলাই গাজৰখিনি বহাই দিছো আৰু এইখিনি প্ৰায় 15-20 মিনিট মান ভাজি ল'ব লাগিব গাজৰৰ যি এক্সট্ৰা পানী থাকে এইখিনি শুকুৱা লৈকে তাৰ পিছতহে বাকিখিনি ইয়াতে প্ৰসেস হ'ব যেহেতু শৰ্ট ভিডিঅ' বনাই আছো সো লং ভিডিঅ'ৰ কাৰণে ক্লিপ লোৱা হোৱা নাই সেইকাৰণে বাকি আপোনালোকে ইয়াৰে ৰেচিপি চাবলৈ হলে ডেসক্ৰিপচনত লিংক আছে তাতে গৈ চাব পাৰিব মোৰ মেইন চেনেল সিনুস কিচেনত আপলোড কৰি থোৱা আছে সো ডেসক্ৰিপচনত লিংক দি দিছো বাকি ভাবিছো যে 2-3 মিনিট হলেও মই ব্লগ দিয়া কৰিম যেহেতু কটো উলাই যোৱা নহয় ঘৰতে কিনো ব্লগ দিম তথাপিও চেষ্টা কৰিম যে আপোনালোকক 2-3 মিনিটৰ মই ব্লগ আপোনালোকৰ মাজলে আনো সো আজি এই ভিডিঅটো আপলোড কৰিলো আৰু এয়া চাব পাৰিছে গাজৰখিনি মানে শুকাই গৈছে সো এইখিনি সময়তে মই গাখীৰ দি দিছো আৰু এয়া ড্ৰাই ফ্ৰুটছ এইখিনি এনেকে কাটি লৈছো এইখিনিও এড কৰি দিম লগতে চেনি আৰু অকমান ঘি এনেকে দি গাখীৰ মানে এইখিনি পগিব দিছো পগাৰ হোৱাৰ পিছত আপোনালোকক কৈ দিছো যেহেতু ভিডিঅ' লং ভিডিঅ'ত আপোনালোকক পুৰা দেখুৱা নাই সো এয়া এইখিনি চাব পাৰিছে পগাই আছো আৰু গাজৰৰ হালুৱাখিনি হৈ আছে আৰু জুইখিনি দেখি মন গৈছে বিলাহী আৰু বেঙেনা পুৰা চাটনি বনাবলৈ সো সেইখিনিও পুৰি লম এয়া গাজৰখিনি পুৰা একদম ভাজি আছো মানে যেতিয়া পগি পেলাই শুকান হৈ যায় সেইখিনি সময়ত বেছিকৈ জুইটো দি পেলাই গাজৰখিনি ভাজি ল'ব লাগে খাবলৈ বহুত বেছি সোৱাদ হয় তাৰে মাজতে অকমান খাই চাইছো চেনি টেনি ঠিকে আছে নে নাই মোৰ গাজৰৰ হালুৱাৰ ৰেচিপিৰ ভিডিঅ' চাই আপোনালোকক এবাৰ ৰান্ধি খাই চাবচোন বহুত বেছি ভাল হয় আৰু এইখিনিও খাবলৈ ভাল হৈছে গেছত ৰান্ধাৰ দৰে খালি চৌকাত যেহেতু ৰান্ধিছো অকমান সেই চৌকাৰ ফ্লেভাৰটো আহিছে আৰু তিতা কেৰেলা আলু ভাজিছিলো সো এইখিনিৰে মই ভাত খাইছো বিলাহী বেঙেনা পুৰা নাখালো তিতা কেৰেলা খাই বহুত বেছি ভাল লাগে বাকি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ